ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 8 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি অসমীয়া আহাৰ মাহৰ 23 তাৰিখ। আজি বিশেষ দিনটো আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি, তাৰপিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, তাৰপিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুক্ৰ যোগ, তাৰপিছতে ব্ৰজ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিৰকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দুখ নাই। আজি যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্ত সময় হ'ব 6:14। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লক্ষ্য কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰণৰ ধৰ্মীয় কামত ব্যস্ত থাকিলে মানসিকভাৱে শান্তি অনুভৱ কৰিব বুলি কৈছে। জীৱন ধাৰণৰ বিশেষকৈ মান উন্নত কৰাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ সংকল্প ল'ব পাৰে। আজি বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু অভিজ্ঞতাৰ পৰা বহু কথা শিকিবলৈ সুযোগ পাব। কিছুমান মানুহে আপোনালোকৰ অনুভৱ অযথা সুবিধা ল'ব পাৰে বুলি কৈছে, গতিকে ব্যৱহাৰিক পন্থা গ্ৰহণ কৰক বুলি কৈছে। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কামত খৰচ বৃদ্ধি পাব পাৰে। নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কাম কাজৰ ওপৰতে গুৰুত্ব দিয়ক বুলি কৈছে। এতিয়া নতুন পৰিকল্পনা বা প্ৰকল্প আৰম্ভ কৰাটো ক্ষতিকাৰক হ'ব পাৰে। কামৰ বোজা বেছিকৈ নল'ব, কিন্তু বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। জীৱন সংগীৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস আৰু প্ৰেৰণা দিব বুলি কৈছে। ঘৰৰ ব্যৱস্থাও আয়োজন কৰা হ'ব। ভৰিৰ বিষ আৰু ভাগৰ হোৱাৰ দৰে অভিযোগ আহিব পাৰে। নিজৰ বাবে কিছু সময় উলিয়াই জিৰণি লোৱাটো নিশ্চিত কৰক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আৰু দ্বিতীয় অৰ্ধত বিশেষকৈ আপোনালোকৰ নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব। কিবা এটা অসুবিধাত পৰাৰ ক্ষেত্ৰত কাৰোবাক বিশেষকৈ আপুনি সহায় কৰিব বুলি কৈছে। আধ্যাত্মিক সন্তুষ্টিও লাভ কৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত যোগাযোগ থাকিলে পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। এই সময়খিনিত বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰাৰ সময়ত অত্যন্ত সাৱধান হ'ব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত নিজৰ বাজেটৰ যত্ন ল'ব লাগিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হ'ব। কাৰোবাৰ পৰামৰ্শ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো ডিচিজন বা সিদ্ধান্ত নল'ব বুলি কৈছে। গতিকে নিজৰ সিদ্ধান্ত নিজে লওক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক নথিপত্ৰ আৰু ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক। আজি নিযুত লোকৰ ওপৰত অধিক কামৰ হেঁচা পৰিব বুলি কৈছে। ব্যস্ত থকাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব পাৰে, কিন্তু স্বামী স্ত্ৰীৰ বা পৰিয়ালৰ সম্পূৰ্ণ সহায়ো আপোনালোকে লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব দিনটোৰ দ্বিতীয়াৰ্ধলৈ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান কৈছে যে ব্যস্ত থকাৰ পিছতো খাদ্য আৰু ৰুটিনৰ প্ৰতি মনোযোগ দিব লাগিব। খোৱা বোৱাৰ প্ৰতি সচেতন হ'ব লাগিব। গেছ এচিডিটিৰ সমস্যা সৃষ্টি কৰা বিশেষকৈ খাদ্যবোৰ খাব নালাগে। যি ধৰণৰ খাদ্য পাতি আপোনালোকৰ অশান্তি সৃষ্টি কৰে, আপোনালোকৰ হেল্থৰ বাবে উপকাৰী, সেই ধৰণৰ খাদ্য পাতিবোৰ বিশেষকৈ এভইড কৰিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ কামৰ প্ৰতি সজাগ হৈ থাকিব বুলি কৈছে। বিশেষকৈ দিনটো আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক বুলি কৈছে, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত কিছু আপোনালোকৰ নহ'ব পাৰে। আজি কামবোৰ সম্পূৰ্ণ হ'ব, চেষ্টা কৰি থাকক। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব। তেওঁলোকে যদি কিবা এটা কামত আগবাঢ়ি গৈছে, সফল হৈছে, মনটো বহুত বেছি বিশেষকৈ আপোনালোকৰ প্ৰফুল্ল হ'ব বুলি কৈছে। আজি এই সময়খিনি কিন্তু ধ্যান ৰাখিব লাগিব। অতিমাত্ৰা আত্মবিশ্বাস আৰু ইগ'ৰ বাবে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে বেছি আপোনালোকে ইগ' ভাৱবোৰ মনলৈ আহিবলৈ নিদিব। অহংভাৱবোৰ পৰিহাৰ কৰক। পৰিয়াল আৰু বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। কোনো বিষয়ত ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি দিন ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ভাল অৰ্ডাৰ সম্পৰ্কীয় অভিযোগৰ বাবে লোকচান হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। আজি কৰ্মচাৰী আৰু সামগ্ৰীৰ মানদণ্ডৰ ওপৰত চকু ৰাখক বুলি কৈছে। নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে, কাৰণ ভুলৰ বাবে উচ্চ বিষয়াসকলে আপোনালোকক খং কৰিব পাৰে। পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটাওক। ইয়াৰ ফলত ঘৰৰ যি পৰিৱেশ আন্তৰিক হৈ থাকিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। দিনটোৰ প্ৰথম ভাগত পেশী টান হোৱাৰ বাবে কান্ধৰ বিষ হ'ব পাৰে বুলি কৈছে। ইয়াৰ বাবে আপোনালোকৰ ব্যায়াম আৰু যোগাসন বৰ্তমান সময়ত ফলপ্ৰসূ প্ৰতিকাৰক বুলি কৈছে। এই সময়ত কিন্তু আপুনি উৎকৃষ্ট আত্মবিশ্বাস আৰু মনোবলেৰে ভৰি পৰিব। ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰিলে আপুনি অধিক ইতিবাচক ফল দেখিব। আজি লাভৰ নতুন সুযোগ মুকলি হ'ব। আপুনি পৰিয়ালৰ কোনো সদস্য বিবাহৰ লগত জড়িত কামত ব্যস্ত হৈ থাকিব।
পৰিয়ালত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সৰু কথা এটাক লৈ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কোনো বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিবলৈ নিদিব বুলি কৈছে এই সময়খিনিত পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো প্ৰয়োজনীয় ৰাজহুৱা ব্যৱসায় বিপণন সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব ব্যক্তিগত কামৰ ব্যস্ততাৰ বাবে ঘৰৰ পৰা ব্যৱসায়িক কাম-কাজ চলোৱা হ'ব বয়োজ্যেষ্ঠসকলৰ সহায় লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ স্বাভাৱিক হ'ব বুলি কৈছে কিন্তু বতৰৰ প্ৰভাৱৰ বাবে অসাৱধান হ'ব নালাগে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব আজি কিন্তু আপোনালোকৰ চকু বা কাণৰ ৰোগে কিছু অশান্তি দিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বতৰ অনুযায়ী আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বা ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আপোনালোকে পৰিধান কৰি আপোনালোকে দিনটো কিছু যাত্ৰা কৰিলে উপকৃত হ'ব আজি ভাগ্য বা লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অত্যন্ত অনুকূল বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কিছুমান চিন্তাৰ পৰা মুক্ত পাব বুলি কৈছে লঘু মেজাজত থাকিব সময়খিনি মনোৰঞ্জন আৰু আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে মিলিত হ'ব দিনটোৰ প্ৰথম ভাগত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব সহকাৰে থাকিব হয়তো কিছু ভাল খবৰো তেওঁলোকে লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি এই সময়খিনিত কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিবলগীয়াও পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ব্যৱস্থাটোক লৈ যৌথ পৰিয়ালত কিছু উত্তেজনা থাকিব আজি বাজেটৰ বিশেষ যত্ন লওক ব্যৱসায়ত লাভজনক পৰিস্থিতি থাকিব দিনটোৰ প্ৰথম ভাগত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শ আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আমদানি ৰপ্তানিৰ সম্পৰ্কৰ কামত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে নিয়োজিত লোকে হঠাৎ পদোন্নতি সম্পৰ্কে তথ্য লাভ কৰিব পাৰে আজি ব্যক্তিগত সমস্যাই বৈবাহিক জীৱনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ধৈৰ্য আৰু শান্তিৰে সময় কটাওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যক্তিগত সমস্যাৰ বাবে মানসিক চাপ আপোনালোকৰ থাকিব ঘৰুৱা কিছুমান সমস্যাৰ বাবে আপোনালোকৰ টেনচন বৃদ্ধি হ'ব পাৰে নিয়মিতভাৱে ৰক্তচাপৰ পৰীক্ষা কৰাব লাগে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে অত্যন্ত অনুকূল এই সুযোগৰ সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ বিত্তীয় পৰিকল্পনাত কাম কৰক আজি আপোনালোকৰ সামৰ্থ্যই আপোনালোকক লাভজনক সন্মানজনক ফলাফল দিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ আপোনালোকৰ ভাল লগা কামত আপোনালোকে সময় টাইম স্পেন্ড কৰক বুলি কৈছে মানসিক শান্তি পাব কেতিয়াবা অত্যধিক ইগো আৰু জেদিতা ক্ষতিকাৰক হ'ব পাৰে নিজৰ ক্ষমতাক চিনি পাওক আৰু সেইবোৰ ইতিবাচকভাৱে আপোনালোকে ব্যৱহাৰ কৰক ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে দিনটো দ্বিতীয়াৰ্ধলৈ বৰ্তমান ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব কিন্তু প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব যিটো ভৱিষ্যতে আপোনালোকৰ প্ৰগতিৰ বাবে অগ্ৰগতিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কাৰ্যালয়ৰ সিদ্ধান্ত নিজে লওক স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বাহিৰৰ মানুহক কোনো হস্তক্ষেপ আপোনালোকে কৰিব নিদিব হস্তক্ষেপে বিশেষকৈ উত্তেজনাৰ সৃষ্টি কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়াৰ্ধত সাৱধান হ'ব আজি গাঁঠিৰ বিষ আৰু গেছৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ভজা আৰু গেষ্ট্ৰিক বস্তু পৰিহাৰ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান আপোনালোকে লিখি দিব এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ শৈলীয়ে উৎকৃষ্ট ফলাফল দিব সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয় সময়মতে সমাধান কৰা হ'ব শিক্ষা আৰু কেৰিয়াৰৰ সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও সকাহ পাব নতুন কিবা এটা কৰিবলৈ আপোনালোকে উৎসাহিত হৈ থাকিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক পৰিহাৰ কৰক তেনে লোকৰ পৰা বিশেষকৈ নিজৰ বাবে ভাল হ'ব ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব সময় সঠিকভাৱে পৰিচালনা নকৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাব মাৰ্কেটিং সম্পৰ্কীয় কামত ডাঙৰ অৰ্ডাৰ পাব পাৰে অৱশ্যে ধন পৰিশোধ কৰাৰ সময়ত পলম হোৱাৰ বাবে আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব ধৈৰ্য ধৰিব বৈবাহিক সম্পৰ্ক মধুৰ হ'ব কিবা এটা নেতিবাচক কথাৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্ব আহিব পাৰে বুলি কৈছে দিনটো প্ৰথম ভাগত কেতিয়াবা আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে উপযুক্ত জিৰণি আৰু সুষম খাদ্য আপোনালোকে প্ৰতি যত্ন লওক বুলি কৈছে
দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ফলত আপোনালোকৰ ঘৰৰ যি পৰিৱেশ ইতিবাচক হৈ থাকিব, সম্পৰ্ক শক্তিশালী হ'ব, আবদ্ধ হৈ পৰা যিকোনো পুৰণি ধন লাভ কৰাৰ বাবে আৰ্থিক অৱস্থা উন্নতি হ'ব পাৰে। আজি কোনো বিষয়ত ওচৰ চুবুৰীয়াৰ লগত বিশেষকৈ তৰ্ক নকৰিব, কিয়নো আইনী বা আৰক্ষী ব্যৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আশংকা আছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হোৱাটো উচিত, কিয়নো গাফিলতিৰ ফলত লোকচান হ'ব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধলৈ কোনো কৰ্মচাৰীৰ বাবে টেনচনৰ সৃষ্টি হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ গাইডেন্স আপোনালোকে লোৱাটো উপযুক্ত হ'ব, ইয়াৰ দ্বাৰা সমাধান হ'ব। নিয়োজিত লোকে নিজৰ উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক বেয়া কৰিব নালাগে, নষ্ট কৰিব নালাগে। আজি প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ ব্যস্ত থকাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব পাৰে, কিন্তু পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যা বুজি পাব, সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰক, সন্মান কৰক বুলি কৈছে। অনুভৱবোৰ বুজি পাব লাগিব, মনৰ ভাৱবোৰ বুজিবৰ বাবে ট্ৰাই কৰক বুলি কৈছে। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনালোকৰ দিনটো দ্বিতীয়াৰ্ধলৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে এই সময়খিনিত ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি, এই সময়খিনি আপোনালোকৰ বাবে সুনাম বৃদ্ধি কৰিবলৈ গৈ আছে। ভাগ্য আপোনালোকৰ পক্ষত, গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো লাভজনক হ'ব। আপোনালোকৰ বাকপটুতাই বিশেষকৈ বাধাৰ আঁতৰাই পেলাব আৰু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে। আজি অত্যধিক চিন্তাৰ বাবে সুযোগ হাতৰ পৰা পিছলি যাব পাৰে। বাকী থকা চৰকাৰী কাম সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু বেছি আপোনালোকে কষ্ট কৰিব লাগিব। শিশুৰ লগত জড়িত যিকোনো বা কিছু উত্তেজনা আপোনালোকৰ থাকিব পাৰে। ব্যৱসায়ত নতুন যোগাযোগ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে, কিন্তু কোনো কামৰ সন্দৰ্ভত আপোনালোকৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে, যিয়ে আপোনালোকক কৈছে যে সাময়িকভাৱে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজি নিয়োজিত লোকসকলে কাৰ্যালয়ত বিশেষকৈ ৰাজনীতি পৰিহাৰ কৰিব লাগে। যিকোনো বিষয়ত জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা সংক্ৰমণৰ সমস্যা হ'ব পাৰে। যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আচৰণৰ দক্ষতাৰে যিকোনো কাম সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। গুৰুত্বপূৰ্ণ তথ্য মোবাইল বা ইমেইলৰ জৰিয়তে লাভ কৰিব পাৰে। কেতিয়াবা হতাশা আৰু নেতিবাচক চিন্তাই মনটোক বিচলিত কৰিব পাৰে। আজি অভিজ্ঞ ব্যক্তি আৰু প্ৰকৃতিৰ সৈতে বিশেষকৈ সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক শান্তিও আপোনালোকে লাভ কৰিব। ইয়াৰ দ্বাৰা এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব। যিমান পাৰে বিতৰ্কৰ পৰিস্থিতিৰ পৰা, তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক। ব্যৱসায়িক কাম কাজ দিনটো দ্বিতীয়াৰ্ধলৈকে সুচাৰুৰূপে চলাবলৈ বিশেষকৈ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি কিন্তু মনোযোগ দিব লাগিব, গাইডেন্স দিব লাগিব। ইয়াৰ ফলত উন্নত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সহজ হ'ব। চাকৰিত অসাৱধান নহ'ব, পদোন্নতিৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনটো সুখী হ'ব। অৱশ্যে অতিৰিক্ত বৈবাহিক সম্পৰ্কই ঘৰৰ শান্তি নষ্ট কৰিব পাৰে, গতিকে সেইবোৰ পৰিহাৰ কৰক। মানসিক আৰু শাৰীৰিক ক্লান্তিৰ বাবে কিছু আপোনালোকক অশান্তি হ'ব পাৰে। মানসিক চাপ আৰু খঙৰ পৰা আঁতৰি থাকক। বৰ্তমান ধ্যান আৰু যোগাসনৰ সহায় লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আচৰণৰ দক্ষতাৰে যিকোনো কাম আপোনালোকৰ নিজৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। গুৰুত্বপূৰ্ণ তথ্য বিশেষকৈ মোবাইল বা ইমেইলৰ জৰিয়তে লাভ কৰিব পাৰে। কেতিয়াবা হতাশা আৰু নেতিবাচক চিন্তা মনত বিশেষকৈ নিজৰ মনটোক বিচলিত কৰিব পাৰে। অভিজ্ঞ ব্যক্তি আৰু প্ৰকৃতিৰ সৈতে সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। বিতৰ্কৰ পৰিস্থিতিৰ পৰা, তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে। আজি আপুনি কিছু ভাল খবৰ পাব পাৰে, যাৰ ফলত আপুনি মানসিক চাপমুক্ত আৰু লঘু অনুভৱ কৰিব। সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব, বিশেষকৈ যুৱক যুৱতীসকলৰ। সম্পূৰ্ণ শক্তিৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব। অত্যধিক চিন্তাত সময় নষ্ট নকৰিব। আজি কামবোৰ দ্ৰুতগতিত আগবাঢ়িব। সকলোকে বিশ্বাস নকৰিব আৰু পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত সাৱধান হওক। কিছুমান অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ব্যস্ত হৈ থাকিব আৰু নতুন কৃতিত্বৰ চৰ্চালৈ আহিব। বিশেষকৈ ক্ষীপ্ৰ সিদ্ধান্ত লোৱাটো লাভজনক হ'ব। চৰকাৰী চাকৰিত অতিৰিক্ত কামৰ বোজা থাকিব। অফিচত ৰাজনীতিৰ পৰা আঁতৰি থাকক। জীৱনসংগী আৰু পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে। ভিৰ আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক। আজি বহুত দৌৰা-দৌৰি হ'ব। কিছু সফলতা লাভ কৰাৰ সুযোগ থাকিব বুলি কৈছে। সুখ লাভ কৰিব। ইয়াৰ ফলত ভাগৰুৱা অৱস্থাই আপোনালোকক আগুৰি ধৰিবলৈ নোৱাৰিব।
দিনটো দ্বিতীয় ধৰণে আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ লক্ষ্যত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে অভিজ্ঞ মানুহৰ লগত সময় কটালে আপুনি ভাল কিবা এটা শিকিব চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ থাকে তেন্তে এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব বিত্তীয় সম্পৰ্কৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব পুৰণি কাৰ্য্য পুনৰ উত্থাপন হ'ব পাৰে আজি পঢ়া শুনা আৰু ল'ৰা ছোৱালীৰ মাজত এলেহুৱা হৈ থাকিব বিশেষকৈ ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ সন্দৰ্ভত লোৱাৰ সিদ্ধান্ত ইতিবাচক হ'ব বিশেষকৈ এজন ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ সহায় আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে বা আপোনালোকৰ ব্যৱসায়ক এক নতুন দিশ দিব বুলি কৈছে কৰ্মচাৰী সহায় আপোনালোকৰ মানসিক চাপমুক্ত কৰি ৰাখিব আজি চৰকাৰী চাকৰিত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক নহলে বিপদত পৰিব পাৰে বুলি কৈছে এই সময়খিনি পাৰিবাৰিক পৰিৱেশ দিনটো দ্বিতীয়াৰ্ধলৈ সুখদায়ক হ'ব শান্তিপূৰ্ণ হ'ব বিশেষ বস্তু এটাৰ বাবে বজাৰ কৰাটো সম্ভৱ আজি প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ধ্যান ৰাখিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী চলাওঁতে হওক যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে হওক অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি দিনটো অতি ব্যস্ততাপূৰ্ণ দিন কিন্তু আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব এই সময়ত আবেগিক হোৱাৰ পৰিৱৰ্তে কাৰ্যকৰীভাৱে চিন্তা কৰা সময় মহিলাসকলৰ বাবে অনুকূল নতুন যোগাযোগ আপোনালোকে স্থাপন কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে বেছি কামৰ বোজা লৈ আপোনালোকে চিন্তাত পৰিব পাৰে আজি ঘৰখনত আত্মীয় আগমনৰ ফলত খৰচ আৰু কামৰ বোজা বৃদ্ধি পাব ঘৰ গাড়ী আদিৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে নহলে বৃহৎ লোকচান হ'ব পাৰে ব্যৱসায়ত সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে কাম কৰিলে লাভৰ বাট মুকলি হ'ব শ্ৰমিক মহিলাসকলে নিজৰ ভূমিকাৰ সৰ্বোত্তমভাৱে পালন কৰিব কিন্তু নিয়োজিত লোকসকলে নিজৰ দক্ষতাক চোকা কৰাটো প্ৰয়োজন আছে উচ্চপদস্থ বিষয়ৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বৈবাহিক সম্পৰ্ক মধুৰতাৰ ভৰা হ'ব বিবাহযোগ্য মানুহৰ বাবে এটা উপযুক্ত সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলে সময়লৈ উপযুক্ত জিৰণি ল'ব লাগে আৰু যোগাসন আৰু ধ্যান ধাৰণাক নিজৰ দৈনন্দিন বিশেষকৈ কাম কাজত অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব এই সময়খিনিত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আজি এই সময়ত কিন্তু আপোনালোকে দেখিব যে গ্ৰহৰ যি অৱস্থান অতি ধনাত্মক হৈ আছে আজি আপোনালোকৰ সামৰ্থ্যৰে বিশেষকৈ যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি অনুভৱ কৰিব আত্মীয় ঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে আজি কোনো বিষয়ত খৰখেদা বা অসাৱধানতাৰ অৱলম্বন নকৰিব এই সময়ত লটাৰী জুৱা বাজি আদি তেনেকুৱা ধৰণৰ কামৰ পৰা আঁতৰি থাকক বুলি কৈছে অপ্ৰয়োজনীয় বিবাদ আৰু যুক্তিৰ পৰাও আঁতৰি থাকক আজি আপুনি হয়তো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব ব্যৱসায়িক কাম-কাজ উন্নতি হ'ব সম্প্ৰসাৰণৰ লগত জড়িত যিকোনো নতুন আশাৰ সফল হ'ব বুলি কৈছে যদি আপুনি কৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সময় অনুকূল নিয়োজিত লোকে সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ একেবাৰে নিদিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ পৰা নিজকে ৰক্ষা কৰক অলপ অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু অলপ বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি যিকোনো পৰিস্থিতিত বিশেষকৈ পজিটিভ হৈ থাকক আৰু অভিজ্ঞ লোকৰ লগত থাকক ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব আচৰিত উন্নতি হ'ব আপুনি আপোনালোকৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰ আদিৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে যিকোনো বিশেষ উদ্দেশ্যৰ বাবে ভ্ৰমণ হ'ব কিছুমান বিষয়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে যিকোনো ঠাইতে সহি বা যিকোনো কাগজৰ কাম কৰা সময়ত অতি সাৱধান হওক বৰ্তমান অৰ্থনৈতিক যি কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব বহুত ক্ষেত্ৰত আপোনালোকৰ আত্মসন্মানো আপোনালোকৰ প্ৰগতিৰ বাটত বিশেষকৈ বাধা হৈ পৰিব পাৰে গতিকে নিজৰ আচৰণ অলপ নমনীয় কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক কামৰ যি ব্যৱস্থা উন্নত কৰিব লাগিব এজন ডাঙৰ বিষয় বা ৰাজনীতিবিদক লগ পালে আপোনালোকৰ কাম কাজবোৰ সহজ হৈ পৰিব চৰকাৰী চাকৰিত বিশেষকৈ ক্লায়েণ্টৰ বাবে বিপদত বিশেষকৈ পৰিব পাৰে গতিকে সজাগ হোৱাটো কিন্তু প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজৰ পাৰ্থক্যই ভুল বুজাবুজিৰ বাবে আপোনালোকৰ পাৰিবাৰিক জীৱনতো কিন্তু প্ৰভাৱ পেলাব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক প্ৰেমৰ সম্পৰ্কত মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বিবাহৰ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা আছে কিছু লোকে ভুল খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে সামাজিক বা ৰাজনৈতিক কাম-কাজত উপস্থিত থকাৰ সুযোগ পাব পাৰে এই সুযোগবোৰৰ বিশেষকৈ আপোনালোকে উপযুক্ত বা সঠিক সুবিধা লওক বুলি কৈছে আজি আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ সুযোগ পাব বুলি কৈছে
ধৰ্মীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব পাৰে এই সময়খিনি আপোনালোকৰ পৰিকল্পনাৰ ৰূপৰেখা আৰু কাৰ্যকৰী কৰাৰ সময় গতিকে অহাৰ কামত সময় নষ্ট নকৰিব ধন বিনিয়োগৰ লগত জড়িত কামবোৰ আজি পিছুৱাই ৰাখক কাৰণ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত বীমা পলিচি আদিৰ সৈতে জড়িত লাভজনক পৰিস্থিতি হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব নিয়োজিত লোকে পদোন্নতিৰ লগত জড়িত কিছু খবৰ পাব পাৰে বৈবাহিক জীৱনৰ সুখ থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্ক ৰূপ ল'ব পেটৰ বিষ বা এচিডিটিৰ অভিযোগ থাকিব খাদ্য আৰু পানীয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে থলুৱাৰ চিকিৎসাও ল'ব পাৰে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিৱৰ্তনৰ লগত জড়িত কোনো বিষয় যদি আবদ্ধ হৈ থাকে তেন্তে আজি দিনটো সমাধান কৰিব পাৰিব ঘৰতে ধৰ্মীয় কাম-কাজৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আপুনি আপোনালোকৰ প্ৰিয় বস্তুবোৰ বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰিব পাৰে মূল্যৱান বিশেষকৈ বস্তু এটাৰ বাবে বজাৰ কৰাটো সম্ভৱ সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজন আছে কোনো ব্যক্তিগত বিষয়ক লৈ কোনো আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে যদি আপুনি নিজৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ভালদৰে চিন্তা কৰক দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত যদি নতুন কামৰ পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সহযোগিতামূলক আচৰণ ৰাখিলে তেওঁলোকৰ কামৰ গতি বিশেষকৈ বৃদ্ধি পাব পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুখী হৈ থাকিব লগতে পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে স্বাস্থ্য ভালে হ'ব কিন্তু দীৰ্ঘদিন ধৰি আপোনালোকৰ যদি অসুস্থতা ভুগি আছে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আপুনি এটা সুখদায়ক দিন কটাব আৰু ঘৰতে সঠিক শৃংখলা বজাই ৰখাৰ যি প্ৰচেষ্টাও সফল হ'ব উচ্চ পঢ়া শুনা আৰু গৱেষণাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ যি প্ৰচেষ্টা চলাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষ আশাৰ লাভ কৰিব পাৰে যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ ভাবিছে বিনিয়োগ কৰিম বুলি ভাবিছে ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব সময় অনুযায়ী নিজৰ স্বভাৱত নমনীয়তা অনাটো কিন্তু দিনটো প্ৰথম ভাগৰ পৰা গুৰুত্বপূৰ্ণ বুলি কৈছে কেতিয়াবা আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনশীল হোৱাটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ঘৰখনত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে আপোনালোকক দুখ দিব পাৰে আধ্যাত্মিকতা আৰু ঈশ্বৰৰ পৰা উপাসনাত বিশেষকৈ কিছু সময় কটালেও মানসিক শান্তি আজি পাব ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ত যিকোনো ব্যক্তিৰ লগত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে অৱশ্যে লাভৰ পৰিস্থিতিও আপোনালোকৰ হৈছে আজি কিছু নতুন পৰিকল্পনা কাৰ্যকৰী হ'ব চাকৰি এটা পাবলৈ বা কিবা এটা কৰ্মসংস্থাপন পাবলৈ যি প্ৰচেষ্টা ইতিবাচক ফলাফল লাভ কৰিব পাৰে গতিকে কষ্ট কৰক ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সংগঠিত কৰি ৰাখিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক অতি প্ৰয়োজনীয় বুলি কৈছে এইখিনি ক্ষেত্ৰত ভুল খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে গেছ এচিডিটিৰ দৰে সমস্যাবোৰ দিনটো দ্বিতীয়াৰ্ধলৈ বাঢ়িব পাৰে গতিকে দুপৰীয়াৰ পিছত সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক খোৱা-বোৱাৰ প্ৰতি বহুত বেছি সচেতন হ'ব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান আজি কিছু ভাল খবৰ পোৱাৰ বাবে গোটেই দিনটো সুখৰ পৰিৱেশ থাকিব যেটো কামৰ বাবে আপুনি কিছুদিন ধৰি চেষ্টা কৰিছিল আজি সেই কামে আজি গতি লাভ কৰিব আপুনি সফলতা লাভ কৰিব অভিজ্ঞ লোকক লগ পোৱাৰ লগতে নতুন তথ্য আহৰণৰ সুযোগ পাব সামাজিক মাধ্যম বিশেষকৈ সাৱধানে ব্যৱহাৰ কৰক কিবা এটা সমস্যা হ'লে বিপদত পৰিব পাৰে আপোনজনক অপ্ৰয়োজনীয়ভাৱে সন্দেহ কৰাটো পৰিহাৰ কৰক বুলি কৈছে আৰু খৰচো নিয়ন্ত্ৰণ কৰক আজি আপোনালোকৰ সমতাতকৈ অধিক কামৰ বোজা লোৱাটো আপোনালোকক বেয়াকৈ ভাগৰ কৰি তুলিব পাৰে অখাৰ কামবোৰ পিছুৱাই দিব লাগিব বুলি কৈছে এই সময়ত বিশেষকৈ ব্যৱসায়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব পাৰে কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব ঘৰুৱা কামত সহায় কৰা আৰু সকলোৰে যত্ন লোৱাটোৱে আপোনালোকৰ বৰ্তমান সময়ত যি পৰিৱেশটো সুখদায়ক আৰু ভাল কৰি ৰাখিব দিনটো প্ৰথম ভাগত এলাৰ্জি বা স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যোগাসন প্ৰাণায়াম আদিৰ ওপৰতো গুৰুত্ব দিয়ক বুলি কৈছে আজি গ্ৰহৰ যি অৱস্থান বিশেষকৈ আপোনালোকৰ বাবে অতি উত্তম আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ ওলাইছে যিকোনো পাৰিবাৰিক সমস্যা সমাধানৰ বাবে বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলে ঘৰৰ পৰিৱেশটো শান্তিপূৰ্ণ আৰু শিথিল কৰি ৰাখিব পাৰিব পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানত বিশেষকৈ আপোনালোকে যাব পাৰে বা পৰিকল্পনা কৰিব পাৰে আজি শিশুৰ লগত কিছু সময় কটাক ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাক তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াওক বুলি কৈছে বাহিৰৰ মানুহক লগ পাওঁতে আপোনালোকৰ কোনো গোপনীয় কথা প্ৰকাশ নকৰিব কাৰণ কোনোবাই আপোনালোকৰ কথাৰ আপোনালোকৰ দুৰ্বলতাৰ অপব্যৱহাৰ কৰিব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কৰ্মচাৰীসকলৰ সন্দৰ্ভত ব্যৱসায়িক ব্যৱস্থাত কিছু উত্তেজনা হ'ব পাৰে কিছু উন্নতিৰ প্ৰয়োজন আছে আবদ্ধ পেমেণ্ট ঘূৰাই পোৱাৰ পিছত কামবোৰ সহজ হৈ পৰিব লেনদেন সম্পৰ্কীয় কামত কিছু সমস্যা আহিব পাৰে কাৰ্যালয়ত যি পৰিৱেশ শান্তিপূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব শিশুৰ যিকোনো
বিশেষকৈ উৎকৃষ্ট সাফল্যৰ বাবে ঘৰখনত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত যুৱক যুৱতীসকলৰ বৰ্তমান সময় কৈছে যে প্ৰেমৰ সম্পৰ্কবোৰ মান্য হ'ব স্বাস্থ্য আপোনালোকৰ গাফিলতিৰ বাবে স্বাস্থ্যৰ সম্পৰ্কে যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে সঠিক চিকিৎসাৰ প্ৰয়োজন আছে আৰু খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি যিমান পাৰে মনেৰে সিদ্ধান্ত লওক নিজৰ হৃদয় সলনি মনেৰে সিদ্ধান্ত লওক আৰু ব্যৱহাৰিক হওক আবেগত যিকোনো সিদ্ধান্ত নল'ব ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো কামতে বিশেষকৈ সমস্যা হ'ব পাৰে গতিকে যিমান পাৰে ব্যৱহাৰিকভাৱে আপোনালোকে চিন্তা কৰি আগবাঢ়ক বুলি কৈছে প্ৰতিটো কামতে বুদ্ধি আৰু চতুৰতাৰে বিশেষকৈ সফল হ'ব সকলে বৰ্তমান সময়ত কিন্তু অসাৰ কথা বতৰাৰ পৰা বিশেষকৈ মনোযোগ আঁতৰাই পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে আত্মীয়ৰ লগত পুৰণি যিকোনো মতানৈক্যৰ সমাধান হ'ব যুৱক যুৱতীসকলৰ মনত কিছু বিশেষকৈ যদি পৰিকল্পনা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা কিছুমান কাম কৰাৰ প্লেনিং আছে সেইখিনি ক্ষেত্ৰত কাৰ্যকৰী কৰক বুলি কৈছে এই সময়খিনি অতি বুদ্ধিমান ৰূপে কটাব লাগে পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনৰ সন্দৰ্ভত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে পৰিয়ালত কিছু উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত বহুত বেছি ব্যস্ততা থাকিব কিন্তু এই সময়ত বহুত কষ্টও হ'ব ফলাফল কম হ'ব এই সময়ছোৱাত আপোনালোকৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন আনিবলৈ পৰিকল্পনাৰে বিবেচনা কৰক এই পৰিৱৰ্তনসমূহ ভৱিষ্যতৰ বাবে লাভজনক হ'ব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব বুলি কৈছে ভাল হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে ইয়াৰ প্ৰভাৱ কিন্তু আপোনালোকৰ কেৰিয়াৰতো পৰিব পাৰে প্ৰতিকূল ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে হাড় আৰু গাঁঠি বিষৰ দৰে সমস্যা হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক ভাল হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আনৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব যিকোনো কাম নকৰিব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি এই সময়খিনিত নিজৰ দুৰ্বলতাৰ আনক আপোনালোকে দেখুৱাই নিদিব নিজৰ পৰিচয় আপোনালোকে গোপন কৰি ৰাখক বুলি কৈছে অৰ্থাৎ নিজৰ যিখিনি গোপনীয়তা অৱলম্বন কৰিব লাগে সকলো কথা আপোনালোকে বিশেষকৈ সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব গতিকে এই দিশটোৰ প্ৰতি কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে পাৰিবাৰিক সমস্যাবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে পুৰণি ৰোগে কিছু অশান্তি দিব পাৰে বৰ্তমান সময়ত কিন্তু প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতাৰ প্ৰয়োজন আছে বুজাবুজি প্ৰয়োজন আছে বুজাবুজি আপোনালোকৰ মাজত যদি আপোনালোকৰ থাকে নিশ্চয়কৈ ডাঙৰ ডাঙৰ সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কোনো কাৰণত আপোনালোকৰ কামবোৰ বন্ধ হ'লে পুনৰ আৰম্ভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময় বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব ধৰ্মীয় ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে আজি পাৰস্পৰিক ভুল বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰক ইয়াৰ দ্বাৰা সম্পৰ্কত মধুৰতা আহিব অপ্ৰয়োজনীয় খৰচ বিশেষকৈ বহুত হ'ব পাৰে যাৰ ফলত আপোনালোকৰ বাজেটটো প্ৰভাৱ পৰিব পাৰে যুৱক যুৱতীসকলে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব লাভজনক অৱস্থা ৰৈ গৈছে ব্যৱসায় ক্ষেত্ৰত বীমা পলিচি আদিৰ সৈতে জড়িত ব্যৱসায় লাভজনক চৰ্ত থাকিব অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ আৰু উপকাৰী হ'ব নিয়োজিত লোকে পদোন্নতি সম্পৰ্কে কিছু ভাল খবৰ পাব পাৰে প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা থাকিব বুলি কৈছে পৰিয়ালৰ সৈতে কিছু সময় কটাক বুলি কৈছে সম্পৰ্ক অধিক মজবুত হৈ পৰিব সংক্ৰমণ আৰু এলাৰ্জিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে মহিলাসকলে নিজৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে কিছুদিনৰ পৰা আপুনি যি লক্ষ্যৰে চেষ্টা কৰি আছে আগবাঢ়ি যাবৰ বাবে যি মনত আপোনালোকে এইম লৈ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে সেই লক্ষ্যত উপনীত নিশ্চয়কৈ হ'ব পাৰিব নতুন কামৰ সৈতে জড়িত যি পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে এই পৰিকল্পনাসমূহৰ ক্ষেত্ৰত কাম কৰিব লাগিব শীঘ্ৰে আপোনালোকে কাৰ্যকৰী কৰক বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে এলাহ আৰু অসাৱধানতাক আপোনালোকৰ দৈনন্দিন কাম কাজৰ বিশেষকৈ অংশ হ'বলৈ নিদিব এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ ব্যক্তিগত কামত বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে বিশেষকৈ ক্ষতি কৰিব পাৰে যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অৱশ্যে কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে তাত আপোনালোকৰ যি উপস্থিতি আৰু একাগ্ৰতা অতিকৈ গুৰুত্বপূৰ্ণ কাৰ্যৰত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব পদোন্নতি পাব কিবা কাৰণত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক বিশেষকৈ সমন্বয়ৰ অভাৱ হ'ব পাৰে যি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো দিনটো দ্বিতীয়াৰ্ধলৈ প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে গাঁঠিৰ বিষ বা স্থিৰ ৰোগৰ বাবে মহিলাসকলে কিছু সমস্যা পাব পাৰে বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে নিজৰ কামখিনি
সুন্দৰভাৱে কৰি যাব পাৰিব, পৰিচালনা কৰিব পাৰিব, চম্ভালিব পাৰিব। গতিকে সদায় নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সদায় যত্ন ল'ব বুলি কৈছে, সচেতন হৈ থাকিব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে, আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান, জয় হনুমান, জয় হনুমান লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো শুভ হওক।